ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই যিগৰাকী শক্তি মন্ত্ৰী অকমান্য শক্তি মন্ত্ৰী আমি পুতলিকা দাহ কৰিছোঁ আৰু পুতলিকা দাহ কৰি আমি ৰজাঘৰক এটা কথা ক'বলৈ বিচাৰিছোঁ এইগৰাকী শক্তি মন্ত্ৰীক অচিৰেই এই বিভাগটোৰ পৰা বৰখাস্ত কৰিব লাগে আৰু অসমৰ এগৰাকী দক্ষ আৰু যোগ্য মন্ত্ৰী নতুবা অসমৰ এগৰাকী সন্মানীয় বিধায়কক এই বিভাগটোৰ দায়িত্ব দিব লাগে কাৰণ এই বিভাগটো অকমান্য বিভাগ আৰু তেওঁ এগৰাকী অদক্ষ এগৰাকী অযোগ্য এগৰাকী মন্ত্ৰী কাৰণ আমি দেখিছোঁ যিটো সময়ত অসমত সমগ্ৰ বিশ্বজুৰি গোলকীয় উত্তাপ বৃদ্ধি হৈছে সেই সময়ত আমি দেখিছোঁ সমগ্ৰ অসমত 40-45 ডিগ্ৰী গৰমত ৰাইজে ত্ৰাহি মধুসূদন সৌৰিবলগীয়া হৈছে তেনেকুৱা অৱস্থাত এই শক্তি বিভাগে যিজন প্ৰধানমন্ত্ৰীয়ে কৈছিল নিৰ্বাচনৰ আগত নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল যে 24 ঘণ্টাই বিজুলীৰ যোগান ধৰিম বুলি কৈছিল সেইখন চৰকাৰে এতিয়া 4 ঘণ্টা বিজুলী যোগান ধৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু এটা নিৰ্লজ্জ কথা সেইটো কাৰণে আমি কৈছোঁ শক্তি মন্ত্ৰীগৰাকী অচিৰেই পদত্যাগ কৰিব লাগে তাৰ সমান্তৰালকে এগৰাকী যোগ্য ব্যক্তিক ইয়াৰ দায়িত্ব দিব লাগে আমি দেখিবলৈ পাইছোঁ ঢেকিয়াজুলিতো দুটাকৈ বিদ্যুৎ উপসম্মণ্ডল আছে আৰু দুটা বিদ্যুৎ উপসম্মণ্ডলত আমি দেখিবলৈ পাইছোঁ য'ত ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন গাঁৱে চহৰে যদিহে বিদ্যুতৰ যোগানত খেলিমেলি হয় সেই সময়ত তেওঁলোকৰ বিভাগীয় APDCLৰ বিভাগীয় কৰ্মচাৰীসকলে তেওঁলোকে ফোনটো ৰিচিভ নকৰে গ্ৰাহকক তেওঁলোকে বেয়া ব্যৱহাৰ কৰে তেনেকুৱা এটা পৰিৱেশ হৈছে সেইটো কাৰণে যিসকলে কৰ্তব্যত গফিলতি কৰিছে সেই বিষয়া কৰ্মচাৰীক অচিৰে নিলম্বন কৰিবৰ কাৰণে ৰজাঘৰক হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ এই বিষয়া কৰ্মচাৰীসকলক ৰঙা চকু দেখুৱাবৰ কাৰণে আমি ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছোঁ Zindabad.